everyone, welcome to Shiksha classes. Upcoming Guwahati High Court Junior Administrative Assistant exam karone ami agor video samuhat most important GK questions aru previous year questions bilak discuss kori asilo. Aji eta mock test loi aisu. Etu test 1 ami chesta korim daily eta test anibor karone. Jehetu aponloke gom paise je Guwahati High Court already ji teolok ei junior administrative exam karone ji form fill up hoisile tar application are accepted or rejected list already published kori dise aru eta এখন confidential letter eta pdf viral hoi thaka ami group bilakot dekha paisu je tat koa hoise 1st February 2026 ot exam conduct koribor karone mention asile gotike tar pora ami অনুমান কৰিব পাৰো যে exam to বহুত জলদি conduct কৰিবলৈ গৈ আছে এটো viral হৈ থকা information to kiman authentic মই নাজানো but যেহেতু pdf খনত দেখা পাইছো গতিকে এবাৰ ইয়াত মেনশন কৰি দিছো উল্লেখ কৰি দিছো তো আজি মক টেষ্ট ফাৰ্স্ট এটো টেষ্ট হ'ব ইয়াত ইংলিছৰ কোৱেশ্চন আছে তাৰ পিছত জিকে আৰু জিএস এনেকে মিলাই কোৱেশ্চন আছে আৰু কম্পিউটাৰ কোৱেশ্চন কেটামান এড কৰিছো টোটাল 20টা কোৱেশ্চন আছে আপোনালোকে যদি ভিডিওটো চাই থাকোতে আপোনালোকে আনসাৰ কৰিব চেষ্টা কৰে তেন্তে পাৰ কোৱেশ্চন 1 মাৰ্ক ধৰিব আৰু যদি কাৰেক্ট হয় 1 মাৰ্ক ধৰিব আৰু যদি ইনকাৰেক্ট হয় তেন্তে -0.25 ডিডাক্ট কৰিব তাৰ পৰা আৰু শেষত ভিডিওটো শেষত আপোনালোকৰ কিমান স্কোৰ হয় আমাৰ কমেন্ট বক্সত জনাই দিব তো আহক এতিয়া আজিৰ টেষ্টটো ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চন অলপ ডাঙৰ কৰি লৈছো First question kodise select the most appropriate antonym of the word conspicuous. Conspicuous word tor antonym kodise antonym mane hoise biporit shobdo. To ei jitu word dise conspicuous tar biporit shobdo kodise option dia ase apparent, obscure, distinct aru noticeable. Etia jodi answer koribo jao tenta conspicuous shobdo tor ortho ki hoy Conspicuous শব্দটোৰ অৰ্থ হৈছে স্পষ্ট বা যাক দেখা পোৱা যায় গতিকে ইয়াৰ যদি বিপৰীত শব্দ হয় তেন্তে হেতু হ'ব লাগিব অস্পষ্ট যদি আমি অপচন কেটা চাও apparent মানে হৈছে ক্লিয়াৰ মানে ই স্পষ্ট বুজায় obscure মানে unclear অস্পষ্ট distinct মানে তো different হয় মানে ইয়াৰ মিনিং তো মানে পৃথক distinct মানে পৃথক noticeable মানে হৈছে স্পষ্ট গটিকে আমি ইয়াত দেখা পালো যে obscure শব্দটো আছে এইটো হ'ব ইয়াৰ কারেক্ট আনসার যেহেতু ইয়াৰ মিনিং তো হৈছে unclear এটো অপশন বি হৈছে কারেক্ট আনসার নেক্সট কোয়েশ্চন one word substitute Basic question to likha nai buji paba parake disu A large building or group of buildings used to house soldiers Eta dangor building ba group of building jot neki সৈন্য সকলক থাকিবলৈ দিয়া হয় তাক কি বুলি কোৱা হয় অপচন দিয়া আছে dormitory fort quarters aru barracks the dormitory mane hoise dormitory hoise eta কি কয় dormitory এটা ডাঙৰ ঘৰ যত মানে এটা ডাঙৰ ঘৰ হয় যত এনেকে বহুত বিছনা লগোৱা হয় মানুহ থাকিব পাৰাকে যাতে বহুত মানুহ তাত accommodate কৰিব পাৰি এটো হৈছে dormitory তাৰ পিছত fort মানে তো হয়তো আপোনালোকে জানে fort মানে টিলা বুজা যায় আৰু quarters মানে হৈছে যত সৰকাৰি বিষয়াসকলক থাকিবলৈ যে ঘৰ দিয়া হয় তাক quarters বোলা যায় কোৱা হয় আৰু ইয়াৰ কারেক্ট আনসাৰটো হ'ব barrack Barrack hoise a large building or a group of buildings used to house soldiers. Your option D hoise correct answer. Next question. Select the most appropriate antonym of the word sun. এই শান শব্দটোৰ antonym খুদিছে একে আকৌ বিপৰীত শব্দ অপচন ডি আছে avoid, reject, cherish aru dodge মানে
চান শব্দটোৰ অৰ্থ হৈছে টু ষ্টে এৱে ফ্ৰম মানে কোনো বস্তু বা ব্যক্তিৰ পৰা আঁতৰি থকা তাৰ চান শব্দটোৰ অৰ্থ হৈছে টু ষ্টে এৱে ফ্ৰম কোনো বস্তু বা ব্যক্তিৰ পৰা আঁতৰি থকা ইয়াত যদি অপশ্যন এ চাওঁ এভইড ই চিমিলাৰ মিনিঙে বুজাই আছে মানে এভইড কৰা যিটো আঁতৰি থকা ৰিজেক্টটো চেম মিনিং তেনেকৈ ডজ চেম মিনিং গতিকে কাৰেক্ট আনচাৰ যদি চাওঁ চেৰিছ চেৰিছ মানে হৈছে মিনিংটো যদি চাওঁ ইংলিছত টু বি এটাচ যদি চানটো হৈছে টু ষ্টে এৱে ফ্ৰম আৰু চেৰিছ হৈছে টু বি এটাচ গতিকে কাৰেক্ট আনচাৰ হ'ব এণ্টনিম অপশ্যন চি চেৰিছ ইয়াৰ পিছত নেক্সট কুৱেশ্যন Select the most appropriate idiom for the underlined portion of the sentence. তলত এটা sentence দিয়া আছে এইটো sentenceটো ইয়াত যিটো underlined portion আছে তাৰ যিটো appropriate meaning idiom হ'ব এইটো কি হ'ব সুধিছে ইয়াত দিছে everything in the mansion was in great confusion after the robbery. Mansion মানে হৈছে ডাঙৰ ঘৰ to actually everyone হ'ব লাগিছিল Everyone is in the mansion was in great confusion after the robbery মানে ডকাইতি হৈ যোৱাৰ পিছত ঘৰটোত থকা প্ৰত্যেকজনেই গ্ৰেট কনফিউজনত আছিলে তেনে গ্ৰেট কনফিউজন এতিয়াৰ এপ্ৰপ্ৰিয়েট ইডিয়মটো সুধিছে কি হ'ব ইয়া আছে ডেম স্কুইপ পিক হোলছ টাৰ্ণ অভাৰ এ নিউ লিফ পেলমেল যদি অপশ্যন চাওঁ অপশ্যন চি টাৰ্ণ অভাৰ আ নিউ লিফ ইয়াৰ অসমীয়া মিনিং হ'ব নতুন আৰম্ভণি তো যদি গ্ৰেট কনফিউজনৰ প্ৰপাৰ ইডিয়ম চাওঁ এইটোতো হ'ব নোৱাৰে তাৰপিছত ডেম স্কুইপৰ মিনিংটো চাওঁ ডেম স্কুইপ মানে হৈছে এনেকুৱা এটা ইভেণ্ট হয় যিটো না যিটো ইভেণ্টৰ কাৰণে না কোনো মানে এক্সাইটমেণ্ট থাকে না কোনো এই ইভেণ্টটো পপুলাৰ হয় গতিকে ডেম স্কুইপ ইয়াৰ কাৰেক্ট আনচাৰ নহ'ব আৰু পিক হোলছ যদি চাওঁ পিক হোলছ মানে হৈছে কোনো এটা বস্তুৰ মানে কমি বিচৰা যিটো কোৱা যায় যে কিবা এটা বস্তু যদি কোনোবাই শুদ্ধ কৰি আছে সাপোজ তাক কেনেকৈ এটা ভুল বিচৰা যায় তেনেকুৱা অৰ্থত ব্যৱহাৰ হয় পিক হোলছ আৰু পেলমেল হ'ব ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডি হৈছে কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড চাৰিটা শব্দ দিয়া আছে কোনটো কাৰেক্ট হয় সেইটো সুধিছে মানে ইয়াতে যিকোনো এটা ৱৰ্ড কাৰেক্ট আছে অনলি ওৱান ৱৰ্ড কাৰেক্ট হয় বাকি তিনটা ইনকাৰেক্ট হয় গতিকে মানে স্পেলিং ইনকাৰেক্ট হয় মিছস্পেল হৈ আছে গতিকে যেটো কাৰেক্ট ৱৰ্ডটো সুধিছে ফাৰ্ষ্ট অপশ্যনটো সোয়েল্টে যদি চাওঁ তেন্তে এইটো কোনো তেনেকুৱা মিনিং বুজাই থকা নাই গতিকে এইটোতো ইনকাৰেক্ট ৱৰ্ড হয় এতিয়া যদি এই ৱৰ্ডটো ভালকে আমি তেন্তে এইটো সোয়েল্টাৰ হ'ব যাৰ প্ৰপাৰ মিনিং বনিব তেতিয়া মানে সোয়েল্টাৰ মানে কি অসমীয়াত যদি কওঁ বেছি গৰমত ভোগা তাৰপিছত নেক্সট ৱৰ্ডটো হৈছে ফিল্ড পেণ্ট ৱৰ্ডটো ইয়াত কাৰেক্ট হৈ থকা নাই যদি ইয়াতে আৰু এটা পি লগাই দিয়া যায় যেনে FILPPANT এইটো কাৰেক্ট হ'ব ৱৰ্ডটো আৰু তাৰ ফিল্ড পেণ্টৰ মিনিং হ'ব কেনেকুৱা নট চিৰিয়াছ নহয় মানে তাক ফিল্ড পেণ্ট তাৰপিছত আছে পিউচিল যিটো ৱৰ্ড এইটো এনেকুৱা ধৰণৰ কোনো ৱৰ্ডে নাই এইটো ক'ব পাৰি নট এ ৱৰ্ড আৰু যিটো লাইচেঞ্চিয়াছ হয় এইটো হৈছে
কাৰেক্টলি স্পেল্ড আৰু অপশ্যন চি হৈছে ইয়াৰ মানে কাৰেক্ট আনসাৰ আৰু লাইসেন্সিয়াছৰ মিনিংটো চাওঁ মানে কোনো মানুহৰ যদি মৰেল ডিসিপ্লিন নাথাকে মানে যাৰ লেকিং মৰেল ডিসিপ্লিন ইয়াৰ লাইসেন্সিয়াছৰ মিনিং হৈছে লেকিং মৰেল ডিসিপ্লিন আৰু কাৰেক্টলি স্পেল্ড ৱৰ্ড হৈছে লাইসেন্সিয়াছ অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ next question আকৌ one word substitute natural talent for something মানে কোনো কিবা বিশেষভাৱে যেটো প্ৰাকৃতিকভাৱে যি ট্যালেন্ট থাকে কোনো এজন ব্যক্তিৰ ভিতৰত এটো কি বুলি কয় ফ্লেভাৰ ফিলিং ফেভাৰ ফ্লেয়াৰ ন্যাচাৰাল ট্যালেন্ট মানে স্কিল নহয় ট্যালেন্ট আৰু স্কিল দুটা বেলেগ হয় ট্যালেন্টটো সদায় ন্যাচাৰাল হয় এটো যে এটো কি মানে ইননেট বুলি কোৱা যায় ট্যালেন্ট ইননেট মানে যেটো জন্মগতভাৱে পায় জন্মগতভাৱে যেটো পোৱা যায় ন্যাচাৰালি পোৱা যায় আৰু স্কিল হৈছে আফটাৰ ট্ৰেইনিং বা তেনেকুৱা ট্ৰেইনিঙৰ পিছত যেটো শিকা যায় এটো হৈছে স্কিল গতিকে ইয়াত কৈছে যে ন্যাচাৰাল ট্যালেন্ট ফৰ সামথিং আৰু অপচন কেটা যদি চাও তেন্তে ফাৰ্স্ট ফ্লেভাৰ মানে তো আপোনালোকে জানে যে যেটো আমি প্ৰায় ইউজ কৰে তো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ নহব ফিলিং তো হৈছে আমাৰ যেটো ফিলিং থাকা বুলি এটো নহব ফেভাৰ মানে হৈছে কাৰোবাৰ বাবে পক্ষ ৰখা তেনেকুৱা বুজায় ফেভাৰ এটো নহব আৰু ফ্লেয়াৰ হৈছে ইয়াৰ কাৰেক্ট আনসাৰ option D is the correct answer next question it is synonym খুদিছে select the most appropriate synonym of the word grizzly এই grizzly শব্দটোৰ synonym খুদিছে মানে সমাৰ্থক শব্দ synonym মানে হৈছে সমাৰ্থক শব্দ যি শব্দ একে antonym মানে যেনেকৈ বিপৰীত শব্দ synonym মানে সমাৰ্থক শব্দ এই grizzly wordটো খুদিছে pleasant atrocious glorious আৰু dire first চাইলো grizzly শব্দটোৰ মিনিং কি হয় চাইলো grizzly মানে হৈছে causing disgust মানে যাক দেখি ঘৃণা ভাব উৎপন্ন হয় তেনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হয় grizzly গতিকে প্লেজেন্ট টু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব নোৱাৰে বা গ্লোৰিয়াস হ'ব নোৱাৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি এট্ৰচিয়াস অপচন বি হৈছে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন select the correct idiom that can substitute the underlined group of words in the given sentence তলত এটা sentence দিয়া আছে ইয়াত এটা underline portion আছে এই underline portion পাৰ্টটোৰ কাৰণে কোনটো idiom correct হ'ব এটো খুদিছে অপচন এ বি সি ডি দিয়া আছে ইয়াত খুদিছে সেন্টেন্সটো দিছে my business partner thought that I would simply accept their cheating but they will soon realize that I am more powerful than what they expected মানে মোৰ বিজনেস পাৰ্টনাৰ কেজনে ভাবিছিল যে তেওঁলোকে যে চিটিং কৰি আছে মই হেতু একসেপ্ট কৰি লম কিন্তু তেওঁলোকে খুনকালে গম পালে যে মই তেওঁলোকে ভবাতকৈ মই কিমান বেছি পাৱাৰফুল হয় ইয়াত অপচন দিয়া আছে damsel in distress এটো কাৰেক্ট নহয় they caught a tartar আৰু আছে cutting a cloth তাৰ পিছত casting pearls before swine ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি they caught a tartar মানে ইয়াৰ মিনিংটো হৈছে a dangerous person এজন ভয়ানক ব্যক্তি মানে a dangerous person ইয়াৰ পিছত next question select the option that means the same as the given idiom মানে ইয়াত এটা idiom দিয়া আছে in the good books ইয়াৰ meaning to কি হ'ব খুদিছে in the good books
Option A dia আছে to be in favor of, to collect good books, to do favorite things, to accompany good people. Here correct answer hobo to be in favor of. Etu ami use kori thakate easy question e hoy. To iman asile. Tar pisot next question. Select the most appropriate meaning of the eta idiom dia ase tar most appropriate meaning option ABCD dia ase kuntu hobo khudise zoom and gloom. Gloom mane hoise sadness duk aru zoom mane hoise ami janeke phonot koru zoom in zoom out mane ei teneko sensor ব্যবহার হয় ইয়াতে অপশন দি আছে কন্টিনিউয়াস স্টেট অফ হ্যাপিনেস এন্ড পজিটিভিটি এটুটো হব নৰে হ্যাপিনেস যদি ইয়াতে স্যাডনেস আছে কন্টিনিউয়াস হ্যাপিনেস আৰু পজিটিভিটি হব নৰে আ টার্ম ইউজড টু ডেসক্রাইব আ সাডেন বার্স্ট অফ এনার্জি লগতো ইয়াত লিংক নাই হ'ব লাগে ৰেপিডলি চেঞ্জিং বিটুইন অপটিমিস্টিক এটো চাইলো তাৰ পিছত দিয়া আছে কম্বিনেশন অফ এক্সাইটমেন্ট এন্ড sadness etu nohoy correct answer hobo option C rapidly changing between optimistic and pessimistic feelings. Next question, with how many countries does India share its sea border? India e kekhon dekhor logot amar je khagoriyo sima ase tak share kore 468 none of above 468 nohoy none of the above hobo correct answer you know India dukhon dekhor logot sea boundary share kore tare ekhon hoise Sri Lanka aru next hoise Maldives ei dukhon dekhor logot sea boundary share kore aru land boundary kiman kekhon dekhor logot share kore aru kar logot share kore etu comment kori mak janabo. Episode question, according to the 2011 census, which of the following states has the highest fertility rate in India? 2011 চনৰ সেন্সাস মতে কোনখন ৰাজ্যৰ ফাৰ্টিলিটি ৰেট আটাইতকৈ বেছি হাইয়েষ্ট ফাৰ্টিলিটি ৰেট খুদিছে ইয়াৰ অপচন কাৰেক্ট আনসাৰ হ'ব অপচন ডি বিহাৰ 11 সেন্সাসৰ মতে বিহাৰৰ ফাৰ্টিলিটি ৰেট আটাইতকৈ বেছি আৰু ৰেট আছে 3.4. Next question, what is the income available with a person after deducting for taxes call? মানে এজন মানুহৰ তেওঁৰ যিমান ইনকাম হয় তাৰ পৰা যেতিয়া ট্যাক্স টু বাদ দিয়া যায় বাকি ৰ ইনকামটো কি বুলি কয় cash income নহয় salary নহয় disposable income হ'ব ইয়াৰ correct answer যেতিয়া এজন মানুহে তেখেতৰ ইনকাম যিমান হয় তাৰ পৰা ট্যাক্স পে কৰাৰ পিছত যেটো বাছি থাকে তেওঁ হেখিনি ফাৰ্দাৰ এক্সপেন্ডিচাৰ হ'ব পাৰে বা তেওঁ সেভিংস হ'ব পাৰে এটুক disposable income বুলি কোৱা যায় Your future question, which Indian nationalist movement is also known as the August movement? India's কোনটো nationalist movement ok August movement বুলি জনা যায় option A দিয়া আছে non cooperation movement Swadeshi movement civil disobedience movement আৰু দিয়া আছে quit India movement correct answer হ'ব option D quit India movement launch কৰিছিলে গান্ধীজীয়ে তাৰ পিছত গান্ধীজীয়ে launch কৰিছিলে তাৰিখটো আছিল 8 আগষ্ট 1942 লঞ্চ কৰিছিলে 8 আগষ্টত লঞ্চ কৰাৰ কাৰণে আগষ্ট মুভমেন্ট বুলি কোৱা যায় আৰু কৰ পৰা কৰিছিলে যদি খুদে তেন্তে হ'ব গোৱালিয়া ট্যাঙ্ক ময়দান বোম্বে তাৰ পৰা তেওঁ কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ কৰিছিলে আৰু যদি স্লোগানটো খুদে তেন্তে হ'ব ডু অৰ ডাই আৰু কেতিয়াবা এনেকে খুদি দিয়া ডু অৰ ডাই স্লোগানটো কোনটো মুভমেন্টত ব্যৱহাৰ কৰা হৈছিল এটো গান্ধীজী এবাৰে ইউজ কৰিছিল এটো কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত Next question, in which Indian state is the Flamingo festival celebrated
ফ্লেমিংগো ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় আসাম নহয় ৰাজস্থান নহয় কেৰালা নহয় অন্ধ্ৰ প্ৰদেশত চেলিব্ৰেট কৰা হয় এটো অপচন ডি কাৰেক্ট আনসাৰ তাৰ পিছৰ কোৱেশ্চন হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গোল্ডেন হাউস কিতাপখনৰ অথৰ কোন সুধিছে অৰুন্ধতী ৰায় সলমান ৰাষ্টি শিলা দীক্ষিত আৰু তছলিমা নাসৰিন অৰুন্ধতী ৰায় নহয় শিলা দীক্ষিত নহয় তছলিমা নাসৰিন সলমান ৰাষ্টি হৈছে দ্য গোল্ডেন হাউস কিতাপখনৰ অথৰ তাৰ পিছত আছে ফাতেহপুৰ সিক্ৰি was founded as the capital of the Mughal Empire by ফাতেহপুৰ সিক্ৰি কোনজন ৰজাৰ সময়ত মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল বাবৰ হুমায়ুন জাহাংগীৰ আকবৰ কাৰেক্ট আনসাৰ হ'ব আকবৰ আকবৰে 1571 ৰ পৰা 1585 ৰ এই সময়ছোৱাত ফাতেহপুৰ সিক্ৰিখন বনাইছিলে মানে তাৰ পিছত তাতে 20 বছৰ কেপিটেল হিচাপে আছিলে মোগল সাম্ৰাজ্যৰ আৰু তাৰ পিছত যেতিয়া তাত পানীৰ শৰ্টেজ হ'ব ধৰিলে শৰ্টেজ অফ ৱাটাৰ পানীৰ শৰ্টেজ হোৱাৰ কাৰণে তেওঁ পিছত আকৌ সেই ফাতেহপুৰ সিক্ৰিৰ পৰা তেওঁ কেপিটেল লাহোৰলৈ স্থানান্তৰিত কৰিছিলে ইয়াৰ পিছত কম্পিউটাৰ কোৱেশ্চন আছে ট্ৰানজিস্টৰ বেসড কম্পিউটাৰ সিস্টেম वर डेवलप इन व्हिच জেনাৰেশন কম্পিউটাৰ কোনটো জেনাৰেশন কম্পিউটাৰ ট্ৰানজিস্টৰ বেসড কম্পিউটাৰ সিস্টেম ডেভেলপ কৰা হৈছিল এইখিনি আমি ভালকে আগৰ এটা ভিডিঅ'ত ডিসকাস কৰি লৈছো যদি সোৱানে চাই লব ইয়াত আৰু ভালকৈ ডিসকাস কৰি নাথাকো অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ সেকেন্ড জেনাৰেশন কম্পিউটাৰ ট্ৰানজিস্টৰ বেসড কম্পিউটাৰ সিস্টেম আছিলে তাৰ পিছৰ কোৱেশ্চন what is the full form of কবলৰ ফুল ফৰ্ম কৰিছে common basic operating language তাৰ পিছত আছে computer basic oriented language তাৰ পিছত এটো নহয় computer based operating language নহয় common business oriented language option d হ'ব ইয়াৰ correct answer common business oriented language to is a কবলৰ full form তাৰ পিছত what is ubuntu কি হয় সুধিছে malware operating system external hard drive web browser ইয়াৰ correct answer হ'ব option b ubuntu এটা operating system হয় আমাৰ যেনেকৈ windows বা android তেনেকৈ ubuntu এটা operating system হয় আজিৰ ভিডিঅ'টোত হিমানে আছিলে আমি 20টা কোৱেশ্চন ডিসকাস কৰিলো তো থ্যাংক ইউ ফৰ ওয়াচিং